নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱল। আপোনালোকে চাই আছে জ্ঞান টুল। আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল চাই ইতিমধ্যে গম পাইছেই যে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা মিছন সঞ্চালক মহোদয়ে এটি নিৰ্দেশনা জাৰি কৰিছে, য'ত কোৱা হৈছে যে শিক্ষকসকলে অফলাইন এটেণ্ডেঞ্চ দিব পাৰিব আৰু ইয়াৰ বাবে ইনস্পেক্টৰ অফ স্কুলসমূহৰ পৰিদৰ্শক ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ইয়াত দেখিব পাৰিছে যে পাৰ্মিশ্যন ফৰ এলাউইং অফলাইন এটেণ্ডেঞ্চ, কিন্তু ইয়াত এটা চৰ্ত আছে। চৰ্তটো ইয়াত দিয়া আছে আৰু মাত্ৰ কেইখনমান ডিষ্ট্ৰিক্টৰ বাবেহে এইটো এপ্লিকেবল। ইয়াত দেখিব পাৰিছে যে টোটেল 269 স্কুল অফ 8 ডিষ্ট্ৰিক্টছ, 8খন জিলাৰ 269খন বিদ্যালয়ৰ বাবেহে এই নিৰ্দেশনাটো প্ৰযোজ্য হ'ব। জিলাকেইখন হৈছে কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু শোণিতপুৰ। এই 8খন জিলাৰ 269খন স্কুলৰ বাবে ইয়াত লিখিছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ এজ পাৰ লিষ্ট ছাবমিটেড বাই ইউ 269 schools of 8 districts do not have internet connectivity for which it will be difficult to capture daily attendance through শিক্ষা সেতু portal from 1st April 2024। যিহেতু 1 এপ্ৰিল 2024 পৰা অসমৰ সকলো বিদ্যালয়ত, সকলো শিক্ষানুষ্ঠানত অনলাইন এটেণ্ডেঞ্চ দিব লাগিব শিক্ষা সেতুৰ জৰিয়তে। আৰু এই ক্ষেত্ৰত জিলা মিছন কোঅৰ্ডিনেটৰে যি মিছন ডাইৰেক্টৰলৈ ইতিমধ্যে 269খন স্কুলৰ বিদ্যালয়ৰ লিষ্ট পঠাইছে, য'ত নেকি ইণ্টাৰনেটৰ ব্যৱস্থা নাই। সেইকেইখন স্কুলৰ লিষ্ট মিছন সঞ্চালক মহোদয়ে একচেপ্ট কৰিছে আৰু দি লিষ্ট অফ স্কুল এলং নাম্বাৰ অফ ষ্টুডেণ্টছ এণ্ড টিচাৰ এজ পাৰ শিক্ষা সেতু ইজ ইনক্লুজড। আৰু ইয়াত সেই লিষ্টটো ইনক্লুজ কৰা হৈছে। Therefore, the listed schools may continue with manual system of keeping attendance in register till arrangement of internet connection by the district administration is made available। আৰু ইয়াত কোৱা হৈছে যে ইয়াৰ বাবে স্কুল অথৰিটিয়ে তেওঁলোকৰ যোনটো আগৰ ৰেজিষ্টাৰ বহি মেইনটেইন কৰিব পাৰে অফলাইন এটেণ্ডেঞ্চ ল'বৰ কাৰণে, যেতিয়ালৈকে জিলা প্ৰশাসনৰ তৰফৰ পৰা ইণ্টাৰনেটৰ সুবিধা কৰি দিয়া নহয়। ইট মে বি নোটেড ডেট দিছ ইজ এ ষ্টপ গেপ arrangement only and it shall stand cancelled when regular internet facility is made available to these schools। আৰু এটা এগ্ৰিমেণ্টহে, যেতিয়া তাত ইণ্টাৰনেট ফেচিলিটি সুবিধাটো এভেইলেবল হ'ব তাৰ লগে লগেই এই এগ্ৰিমেণ্টটো কেঞ্চেল হ'ব আৰু লগে লগে তেওঁলোকেও অনলাইন এটেণ্ডেঞ্চ দিব লাগিব। আৰু ইয়াত মই ডিষ্ট্ৰিক্ট কেইখনৰ লগতে স্কুলকেইখন আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। ইয়াত দেখিব পাৰিছে কাছাৰ জিলাৰ 9খন বিদ্যালয় আছে। ইয়াতে কাছাৰ জিলাৰ 10খন বিদ্যালয় আছে, য'ত কাটিগড়া ব্লক, লক্ষীপুৰ ব্লকৰ মেক্সিমাম আছে। পিছত আছে ৰাজাবাজাৰ আৰু চনাই। লক্ষীপুৰ ব্লকৰ বেছিভাগ লোৱাৰ প্ৰাইমেৰী স্কুলতে ইণ্টাৰনেট ফেচিলিটিৰ সুবিধা কম। ইয়াৰ পিছত আছে ডিমা হাছাও। ডিমা হাছাওতো বহুত বিদ্যালয় আছে, যাৰ ভিতৰত বেছিভাগেই লোৱাৰ প্ৰাইমেৰী, য'ত ইণ্টাৰনেটৰ সুবিধা কম। ইয়াৰ পিছত চাব পাৰিছে ডিমা হাছাও, গোৱালপাৰাত আছে বালিজানা ব্লক, খানখোৱা ক্লাষ্টাৰ। ইয়াত দেখিব পাৰিছে গোৱালপাৰা জিলাতো লক্ষীপুৰ ব্লক আছে, মালধৰা ক্লাষ্টাৰ। কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', ডিমৰীয়া ব্লক, কামৰূপ ৰুৰেলৰ বকো ব্লক, ৰাণী ব্লক, কাৰ্বি আংলঙৰ বোকাজান ব্লক, লংচম্পি ব্লক, নীলিপ ব্লক, কোকৰাঝাৰ, দেখিব পাৰিছে ইয়াত শোণিতপুৰ জিলালৈকে মুঠ 269খন বিদ্যালয়ৰ লিষ্ট ইয়াত সংলগ্ন হৈ আছে, য'ত ইণ্টাৰনেট ফেচিলিটিটো নাই। সেইবাবে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে, যেতিয়ালৈ ইণ্টাৰনেটৰ সুবিধাটো সেইকেইখন বিদ্যালয়ত উপস্থিত নহয়। তো আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজিব পাৰিছে। ধন্যবাদ ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ ইমানে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'তে এক নতুন টপিকৰ সৈতে।